পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাই ষ্টেডিয়ামত বডোলেণ্ড স্পৰ্টছ মিট পুনৰ আৰম্ভ হৈছে আৰু ইয়াত বিভিন্ন ডিচিপ্লিনবিলাক খেলৰ ইয়াত ৰখা হৈছে। এথলেটিক্স লৈ পেলাই পেৰা স্পৰ্টছলৈকে সকলো ইভেণ্টছটো ইয়াত ৰাখিছে। কাবাডী, ভলীবল, এই গোটেই ফুটবল সকলোকে ৰাখিছে আৰু যোৱা 2 বছৰ খুব সফলভাৱে বডোলেণ্ড স্পৰ্টছ মিটটো হৈছে আৰু এইবুলিও আমাৰ সকলো জিলাৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে আৰু মই আজি ইয়াত ইনাগুৰেল প্ৰগ্ৰামত উপস্থিত হৈ খুব আনন্দিত হৈছোঁ, কাৰণ বডোলেণ্ড অঞ্চল সকলো জানে আগৰ পৰাই খেলাত ভাল, কিন্তু সেই সময়ত বিশেষভাৱে ফুটবলটোৰ কাৰণে বহুত বেছি জনাজাত হৈছিলে। কিন্তু এতিয়া ফুটবলক বাদ দি পেলাই অইন ডিচিপ্লিনবিলাকতো আজি আমাৰ অঞ্চলৰ স্পৰ্টছমেনবিলাকে নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত চিলেকশ্যন হোৱা আৰম্ভ হৈছে। সেইটোকে লক্ষ্য ৰাখি বডোলেণ্ড চৰকাৰখনে আমাৰ 40টা সমষ্টিত 40টা ষ্টেডিয়াম 5 কোটি টকাৰ আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ আৰু সেই নিৰ্মাণৰ কাৰ্য ইতিমধ্যে চলি আছে। এতিয়ালৈকে 12খন এপ্ৰুভেল দিয়া হ'ল, চেংচন কৰা হ'ল। অহা ফাইনেন্সিয়েল ইয়াৰত আমি 28খন একেলগে নিৰ্মাণ কৰিম বুলি ভাবিছোঁ, যাতে প্ৰত্যেকটো সমষ্টিত ল'ৰা ছোৱালীয়ে ভালকৈ খেলিব পাৰে। আৰু ইয়াৰ লগতে আমি এই বছৰৰ পৰা যোৱা বছৰ আমি এটা 3 বছৰীয়া এটা প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ, যে 3 বছৰৰ মূৰে বডোলেণ্ড অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলা বিভিন্ন স্পৰ্টছমেনবিলাকক আমি 3 বছৰৰ মূৰে 100 জনক কনকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সেলেণ্ট এৱাৰ্ড 1 লাখ কোটি টকা দিয়া হয়। সেইটো প্ৰগ্ৰামটো কণ্টিনিউ হ'ব আৰু এই বছৰৰ পৰা আমাৰ চাণক্য ব্ৰহ্ম, তেখেত বড়োসকলৰ এজন খুব নমস্য ব্যক্তি আছিলে। তেখেতে সকলো বিষয়তে এক্সপাৰ্ট আছিলে, গান লিখাৰ পৰা লৈ স্পৰ্টছৰ পৰা লৈ আৰু বডোলেণ্ডৰ যিটো বড়ো ইণ্ডিজিনাছ গেম সেইটো পপুলাৰাইজ কৰা, সেইটো শব্দ এটা ডিচিপ্লিনত অনা, এই কামখিনি তেখেতে কৰিলে। তেখেত স্বৰ্গবাসী হ'ল, মই তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু এই বছৰৰ পৰা আৰম্ভ কৰি অহা বছৰৰ পৰা আমি আমাৰ আয়ং, তেখেতক জেঠা বুলি কোৱা হয়, আয়ং যিটো আমাৰ চাণক্য ব্ৰহ্মৰ নামত বডোলেণ্ড স্পৰ্ট এৱাৰ্ড দিয়া হ'ব। সেইটো এটা এনাডাৰ এনুৱেল ইভেণ্ট আমাৰ হ'বলৈ গৈ আছে। আৰু ইয়াৰ লগতে আমাৰ 2টা ডিষ্ট্ৰিক্টত প্ৰথম আমি হোষ্টেল নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু 2টা ডিষ্ট্ৰিক্টত আমি 2.5 কোটি টকা খৰচ কৰি প্ৰায় 500 জন ল'ৰা ছোৱালী খেলুৱৈসকল থাকিব পৰা বাক্সা আৰু কোকৰাঝাৰত প্ৰথমতে 2টা হোষ্টেল নিৰ্মাণ কৰিম। ইয়াৰ পিছত প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে আমি হোষ্টেল নিৰ্মাণ কৰিম, যাতে ল'ৰা ছোৱালীসকলে ইয়াত থাকি পেলাই স্পৰ্টছ প্ৰেক্টিছ কৰিব পাৰে, ট্ৰেইনিং ল'ব পাৰে আৰু ইয়াত থাকি পেলাই শিক্ষা দীক্ষা চব কামবিলাক